অগ্নিবাদক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপৰ কালাতলি পথাৰত ভয়ংকৰ পৰিস্থিতি। বিধৱা মহিলাৰ ঘৰত অগ্নি সংযোগ অচিনাক্ত দুৰ্বৃত্তৰ। দেওবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই অগ্নি সংযোগ কৰি জ্বলাই দিলে বেইলা বেগম নামৰ বিধৱা মহিলাৰ দুটাকৈ ঘৰ। ফলত ঘৰ দুটাৰ সকলো আচবাব পত্ৰৰ লগতে নগদ সোণৰ গহনাকে ধৰি ভস্মীভূত হয় প্ৰায় 2 লক্ষাধিক টকাৰ সম্পত্তি। জানিব পৰা মতে বিধৱা মহিলাগৰাকী কিছুদিন পূৰ্বে মাটি ক্ৰয় কৰি ঘৰ বস্তি সাজি বসবাস কৰি আছিল। তাৰ পিছৰে পৰা বিধৱা মহিলাগৰাকীক উচ্ছেদ কৰিবলৈ এটা দুষ্ট চক্ৰই চেষ্টা চলাই আহিছিল। ঘটনাৰ খবৰ পাই জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব অগ্নিকাণ্ডৰ প্ৰকৃত ৰহস্য। আমার মাক লৈ পেলে মই খোজকাঢ়ি থৈ আছো। এতিয়া এনেকা কৰি যায় মোক ঘৰতে থাকবা দাদা, ঘৰৰ বাহিৰে কৰি পেলাই দিছে। মই ইমান কষ্ট কৰি মাটিটো লৈছো, গুৱাহাটীৰ বাৰী কাম কৰো, ভৰিটো ভাঙা। মই বেলেগৰ হোটেলত জোতা ধুই পেলাই মই মাটিটো লৈছো। এতিয়া মই কেনেকা অৱস্থাত কৰি আছে, এটা ভৰি ভাঙা আৰু এটা ভৰি ভাল আছিল, এইটো হাতে কাটি দিছে। মই কেনেকা খোজকাঢ়ি আছো, বাহিৰতে তাতে নাথাকো, আমি মাহঁতৰ ঘৰত থাকো। এতিয়া মোৰ এনেকা অৱস্থাটো চলি আছে। কিমান কষ্ট করছো মই, গাঁৱৰ সব মানুহ জানে এজনীক বহুত কষ্ট করছে। গিৰাকটো নাই, ডাঙৰ ল'ৰাও নাই। ছোৱালীটো এটা ছোৱালী মই বিয়া দিছো। মই এতিয়া ইনচাফটো আপোনালোকৰ কাছে দিছো। মোৰ এতিয়া কিছু নাই, কইবাৰ কোনো সুবিধা নাই। এতিয়া মই কি কৰিম? আমি কালাতলি পুৰাণ কছা মহাপাতাৰ গাঁৱৰ গাঁও প্ৰধান। আজি 2:30 বজাত ৰাতি ফোন করছে যে আমার ঘর উত্তর ফালে বা সিহতো ফোন করছে, দু পার্টিয়ে ফোন করছে যে আমার সেই বিধবাটা মানুষ আছে, এই চিনৰ দিছিল, চালি দিছিল, সেইটো কাবাই জুই জ্বলাই ফেলে এই জ্বলাই দিছে। তেতিয়া আমি থানাত ফোন করলো, ইমান ৰাতিটো আহিব নোৱাৰো, থানাতো ৰিচিভ নকৰিলে। তাৰপিছত কি কৰিম, ইহঁতে তো সেই যাৰ যিহঁতৰ ঘৰ জ্বলি আছে সিহঁতে ফোন কৰিল। তাৰপিছত আমি কৈছে তহঁতে থাক, আমি গৈ আছো। আমিতো কাৰো পক্ষ হৈ যাব নোৱাৰো, কাৰো আহিব নালাগে, আমি একলাই যাম। আহিবলৈ তদন্ত কৰি আইছি ফোন করছো, কলে যে আপনি থানা যাব। থানাত গেছো আর আমি এই ঘর সেই ঘর ফুটা বজা করছো যে কোনোবাই এই জুই জ্বলাটো মানুষ দেখছা নেকি আর তোমার জানা নেকি? গোটেইখিনি মানুহ কৈছে নাই, দেখা নাই। ঘৰৰ গোটেই সামগ্ৰী বস্তু উঠাইছে ন? হ্যাঁ, যিখিনি বস্তু আছে সব বসমত হৈ গৈছে। কিমান টকাৰ সম্পত্তি হ'ব? ইমান আমি জানা নাই। অগ্নিকাণ্ডৰ বিষয়ে একো নাজানো। আগতে এই মাটিটোৰ বিষয়ে জানো। মই এইটো মাটিত মই লগত কিনা বেচা কৰোঁতে মই লগত আছিলো। এইটো চাইটত দিয়া 3 হাত 6 হাত পথ ৰাখি ফেলে এই মাইকীজন 32 নাচা মাটি তেওঁ কিনিছে। কিন্তু 32 নাচা মাটি 3 হাত যে পথৰ মধ্যে আছে সেইখিনি দি তাৰ 32 নাচা মাটি। তাৰ মেইন ঝগড়া হল সেইটো পথত আমি কিনা বেচি কৰাৰ পিছত তেওঁ আবার মাটি লালাৰ লগত মিলা প্ৰীতি তাক ঘৰ উঠাইছে। উঠানোর পিছত 1 দিন 2 দিন এনেকৈ করতে তাক কিছু ঝগড়া লাগি থাকে। লাগার পিছত এতিয়া মাটিয়ালা কৈ আছে পথখন নিদেও। তেওঁ যে কিনি লৈছে তাৰ ভাই বেলে আহি ফেলে গছখানি কাটি দিছে। গছখানি কাটি দেওয়ার পিছত হয়তো কেস করেছে আগত যে মাটির মালিক। কেস করার পিছত দুটা পার্টির পুলিশ ফিল্ড আহিছিল। তেতিয়া পুলিশের সন্মুখত দুটা পার্টির কাইজা ঝগড়া হল। কিন্তু যেটা আগের মালিকের তার দুটা মানুষের কিবা একটা মানুষের মার্ডার হয়ে গেল। হওয়ার পিছত তখন কেঁচাকেচি হল, ঝগড়াটা আরো বড় হয়ে গেল, ডাঙর হয়ে গেল। কিন্তু আমি মিলামিলি করার জন্য
সেইটো পাৰ্টিৰ আমি ওচৰত গৈছোঁ কিন্তু আমি মিলাব পৰা নাই তেওঁ কৈ আমি মাটিখিনি বিক্ৰী কৰিছিলোঁ এতিয়া বিক্ৰী নকৰোঁ সেইটো মাইকী যে মাটিৰ মাজত ৰাখোঁ ভৱিষ্যত আৰু কাজিয়া হৈ যাব আমি মাটিৰ যিখিনি মূল্য দি আমি বিক্ৰী কৰিছিলোঁ সেইখিনি মূল্যখিনি মই ঘূৰাই দিম তো মই আৰু কৈ আছোঁ যে এনেকৈ একটা কথা নামিলে আৰু তোমালোকে মাৰামাৰি হৈছে যিখিনি চিকিৎসাৰ পইচা লাগে সেইখিনি মই তাৰ পৰা লৈ দিম বস্তুটো আমি গাঁৱৰ পৰা একেই সমাজৰ মানুহ মই মিলামিলি কৰি দিওঁ তেতিয়াও কৈছে না আপোনালোকে যে পাৰে তাক আমি উঠাই দিম উচিত মূল্য দি পেলাই আমি এতিয়া মাটিখন নিদিওঁ এনেকৈ মই ঘূৰা ঘূৰি কৰি আছোঁ মিলামিলিৰ কাৰণে এই অগ্নিকাণ্ডটো আচলতে ক'ৰ পৰা কেনেকৈ সংঘটিত হ'লে আৰু কি হ'ব পাৰে আচলতে তো আপুনি গাঁৱৰ মুৰব্বী মই গাঁৱৰ মুৰব্বী হিচাপে মইতো অগ্নিকাণ্ডৰ বিষয়ে মইতো নাজানো আৰু নাজানা কথা মই কেনেকৈ ক'ম আৰু মই কাৰো ওপৰত সন্দেহ কৰিব নোৱাৰে কোনে লাগাইছে মই তাও ক'ব নোৱাৰে মই মুৰব্বী হিচাপে আমাৰ যিটো সঁচা সেইটো ক'ব লাগিব পুলিচৰ তদন্ত পুলিচ তদন্ত কৰিলে যিটো সঁচা সেইটো উলিয়াব যাব আৰু জয়শামলী পুলিচ আহিছিল এইখিনি মোৰ কথা চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীত কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com